আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্ল্যাক টি-শার্ট পিন্ধা বাহিৰত নে যাওক মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই এতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4 বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ সেই গানটো আপোনালোকৰ বাবে